Hello dear friends, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাস 12 বায়োলজি সাবজেক্টটো কেনেকৈ পাস কৰিব পাৰি। যে তোমালোকে ক্লাস 12ত যদি পঢ়ি আছা বায়োলজি সাবজেক্টটো মানে কেনেকৈ পাস কৰিবা। ইন 2025ত তোমালোকে বায়োলজি সাবজেক্টটো কেনেকৈ পাস কৰিবা। হাউ টু পাসিং মার্কস ইন বায়োলজি। যে এইচএস ফাইনাল তোমালোকে এইচএস ফাইনাল এক্সামত বায়োলজি সাবজেক্টটো মানে কেনেকৈ পাস কৰিবা। যে বায়োলজি সাবজেক্টটো তোমালোকে কেনেকৈ পাস কৰিবা আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু তোমালোকে আশা কৰোঁ বায়োলজি সাবজেক্টটো তোমালোকে ধুনীয়াকৈ পাস কৰিবা। বায়োলজি সাবজেক্টটো বহুতে মানে অৱহেলা কৰে। মানে যোৱাবাৰ 2024ত মানে বায়োলজি সাবজেক্টটোত মানে বহুতৰে এক্সাম মানে বেয়া হৈছে আৰু বহুতে মানে ফেল কৰিছে। সেইকাৰণে কওঁ তোমালোকে মানে বায়োলজি সাবজেক্টটো গুৰুত্ব দিবা আৰু বায়োলজি সাবজেক্টটো তোমালোকে আগৰ পৰা পঢ়িবা। এইকেইদিন পঢ়ি তোমালোকে মানে বায়োলজি সাবজেক্টটো মানে কেনেকৈ পাস কৰিবা। ইয়াৰ আগৰ ভিডিঅ'ত মানে ফিজিক্স সাবজেক্টটো মানে কেনেকৈ পাস কৰিব পাৰোঁ সেইটো ভিডিঅ'ৰ ভিডিঅ' দিয়া হৈছে। সেইটো ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। যে ফাৰ্ষ্টত তোমালোকে বায়োলজি সাবজেক্টটো পাস কৰাৰ কাৰণে সিলেবাছখিনি তোমালোকে জানি ল'ব লাগিব। ইজি টু হাৰ্ড তোমালোকে ইজিৰ পৰা মানে হাৰ্ডলৈ যাব লাগিব। আৰু পঢ়াৰ তৰিকা তোমালোকে জানিব লাগিব। তোমালোকে পঢ়িলে নহ'ব, পঢ়াৰ মানে তৰিকাটো জানিব লাগিব। আৰু এক্সাম ৰিলেটেড মানে কিছু কথা তোমালোকে জানিব লাগিব। তোমালোকে জানা আগৰ এনচিইআৰটিখনত মানে 17টা চেপ্টাৰ আছে। ইয়াৰে 3টা চেপ্টাৰ তোমালোকৰ মানে বাদ দিছে আৰু 14টা চেপ্টাৰ তোমালোকৰ টোটেল আছে। টোটেল 14 চেপ্টাৰ। এতিয়া তোমালোকৰ টোটেল 14 চেপ্টাৰ আছে। যে আগৰ এনচিইআৰটিৰ চেপ্টাৰ 1, 9 আৰু 17 এই তিনিটা চেপ্টাৰ তোমালোকৰ মানে নালাগে আৰু বাকি 14টা চেপ্টাৰ তোমালোকৰ লাগিব। পাস কৰাৰ কাৰণে তোমালোকে জানা যে পাস কৰাৰ কাৰণে মানে গোটেইকেইটা চেপ্টাৰ পঢ়িব নালাগে। ইয়াৰে যিবিলাক চেপ্টাৰ সহজ সেইকেইটা চেপ্টাৰ তোমালোকে পঢ়িবা আৰু টান চেপ্টাৰবিলাক মানে যদি টাইম থাকে তোমালোকে চাই যাবা। কেনেকৈ চাবা সেই বিষয়ে কোৱা হ'ব। যে ফাৰ্ষ্টত তোমালোকে জানা যে এইচএস ফাৰ্ষ্ট ইয়াৰত 1ৰ পৰা 5 লৈকে তোমালোকে ইউনিট আছিল আৰু এইচএস ছেকেণ্ড ইয়াৰত মানে 6ৰ পৰা ইউনিট 6ৰ পৰা 10লৈ আছে। ইয়াৰে ফাৰ্ষ্টত তোমালোকে ইউনিট 10 যিটো আছে পৰিস্থিতি বিজ্ঞান ইকোলজি, যিটো তোমালোকৰ মানে ইউনিট 10 আছে পৰিস্থিতি বিজ্ঞান ইকোলজি, সেইটো তোমালোকে ফাৰ্ষ্ট পঢ়িবা। মানে ফাৰ্ষ্ট পঢ়াইটো দিবা মানে পাস কৰাৰ কাৰণে মানে এইটো মানে যিটো মানে ইউনিট আছে এইটো সহজ আৰু এইটো পাস কৰাৰ কাৰণে মানে তোমালোকে মানে যদি বেলেগৰ পৰা নোটছ লৈ আহি পঢ়া তোমালোকে মানে এইকেইটা চেপ্টাৰ তোমালোকে বুজি পাবা। ফাৰ্ষ্ট তোমালোকে এইটো চেপ্টাৰ মানে এইটো ইউনিট কভাৰ কৰিবলৈ চেষ্টা কৰিবা। যে পৰিস্থিতি বিজ্ঞান ইকোলজি তোমালোকৰ চেপ্টাৰ যিটো আছে আগৰ এনচিইআৰটিৰ 13, 14, 15, 16 এই 4টা চেপ্টাৰ পৰে। এই 4টা চেপ্টাৰ মিলি তোমালোকৰ 18 মাৰ্কছ এটা আহিব। এই 4টা চেপ্টাৰ তোমালোকে ভালকৈ যদি পঢ়া 18 মাৰ্কছ এটা পাবা। এইটো তোমালোকে এইটো ইউনিট তোমালোকে কভাৰ কৰিবাই। তাৰপিছত ইউনিট 9 জৈৱ প্ৰযুক্তিবিদ্যা বায়োটেকনলজি, এইটো তোমালোকে সেকেন্ড মানে এইটো পঢ়াৰ পিছত এইটো ইউনিট 10 পঢ়াৰ পিছত ইউনিট 9 তোমালোকে পঢ়িবা। এতিয়া যিহেতু মানে সময় কম, জৈৱ প্ৰযুক্তিবিদ্যা বায়োটেকনলজি ইয়াত তোমালোকৰ মানে আগৰ এনচিইআৰটিৰ চেপ্টাৰ 11 আৰু চেপ্টাৰ 12 এই দুটা চেপ্টাৰ মানে পঢ়িব। মাৰ্কছ আহিব 13। এই দুটা চেপ্টাৰ মানে সহজ হয়। এই দুটা চেপ্টাৰ তোমালোকে মানে বুজি পাবা। এই দুটা চেপ্টাৰ তোমালোকে কি কৰিবা কভাৰ কৰিবা। এইটো ইউনিট পঢ়াৰ পিছত এইটো ইউনিট পঢ়িবা। এই দুটা ইউনিট পঢ়িলে তোমালোকৰ টোটেল 4 আৰু 2 6টা চেপ্টাৰ পঢ়িলে তোমালোকৰ মানে এটা 31 মাৰ্কছ আহিব। এই দুটা ইউনিট যদি তোমালোকে ক্লিয়াৰ কৰা এই দুটা ইউনিটৰ পৰা তোমালোকে মানে ধুনীয়াকৈ পাস কৰিব পাৰিবা। এই দুটা ইউনিট তোমালোকে ফাৰ্ষ্টত মানে কভাৰ কৰিবা। তাৰপিছত যদি তোমালোকৰ আৰু বেছি মাৰ্ক লাগে তাৰপিছত তোমালোকে বাকীকেইটা চেপ্টাৰ কভাৰ কৰিবা। এইকেইটা চেপ্টাৰ তোমালোকে এতিয়া কেনেকৈ মানে কভাৰ কৰিবা। ফাৰ্ষ্টত তোমালোকে এনচিইআৰটি টপিক মানে এনচিইআৰটিখন তোমালোকে চাবা। এইকেইটাৰ মানে চেপ্টাৰ তোমালোকে এনচিইআৰটিখন চাবা। চোৱাৰ পিছত ইয়াৰে নোটছ মানে তোমালোকৰ যদি টিচাৰে নোটছ দিছে বা টপাৰ ষ্টুডেণ্টৰ পৰা নোটছখিনি কালেক্ট কৰিবা। তাৰপিছত তোমালোকে PIQ মানে প্ৰিভিয়াছ কুৱেশ্যন তোমালোকে কেনেকৈ কৰিবা বা ক'ৰ পৰা কৰিবা। এই প্ৰিভিয়াছ কুৱেশ্যন তোমালোকে কি কৰিবা, যদি এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট হোৱা তোমালোকে লাৰ্ণ উইথ এছমিন ইউটিউবত চাৰ্চ কৰিবা। এইটো ইউটিউব চেনেলত মানে
প্ৰত্যেকটো চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰি দিয়া আছে ইয়াৰে তোমাৰ লাষ্ট 5 ইয়াৰ্ছৰ কুৱেশ্যন কমপক্ষে চাবা আৰু যদি ইংলিছ মিডিয়াম হোৱা বহুতো চেনেল আছে মানে সেইবিলাকৰ পৰা চাবা তাৰপিছত তোমালোকে এক্সট্ৰা বুক মডেল চাব পাৰা যে এখন এক্সট্ৰা বুক চাবা ইয়াৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবা এইকেইটা চেপ্টাৰৰ বাবে তোমালোকে মানে এইখিনি কৰিবা আৰু তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিবা কৰিলে তোমালোক মানে কনফিডেন্স আহিব এইখিনি তোমালোকৰ এই দুটা ইউনিট পঢ়াৰ পিছত যদি তোমালোকৰ খালি 5 মাৰ্ক লাগে তেতিয়াহ'লে তোমালোকে এই দুটা ইউনিট মানে ভালকৈ পঢ়িবা ইয়াৰে যিখিনি কৈছোঁ সেইখিনি মানে তোমালোকে কৰিবা তাৰপিছত তুমি যদি ভাবা যে ইয়াতকৈ মানে বেছি মাৰ্ক লাগে তেনেহ'লে তোমালোকে ইউনিট 8 এইটো কভাৰ কৰিবা তাৰপিছত ইউনিট 6 ডাইৰেক্ট ইউনিট 7 লৈ নাযাবা ইউনিট 6 পঢ়িবা লাষ্টত তোমালোকে ইউনিট 7টো পঢ়িবা ইয়াৰে তোমালোকে কি কৰিব পাৰা যেটো চেপ্টাৰ ইয়াৰে চেপ্টাৰ কিছুমান সহজ আছে ইয়াৰে মোস্ট ইম্পৰ্টেন্ট টপিক প্লাস কুৱেশ্যন চাবা ইয়াৰে কিছুমান টপিক যিবিলাক মোস্ট ইম্পৰ্টেন্ট হয় বাৰে বাৰে পৰীক্ষাত আহি থাকে এইবিলাক টপিক চাবা আৰু ইয়াৰে কেনেধৰণৰ কুৱেশ্যন আহে খালি কুৱেশ্যন চাবা বাকিখিনি তোমালোকৰ চাব নালাগে তাৰপিছত তোমালোকৰ যে এক্সাম ৰিলেটেড কিছু কথা জানিব লাগিব তোমালোকে জানা যে বায়োলজি সাবজেক্টত মানে দুটা ভাগ থাকে এটা হল জুলজি এটা হল বোটানি জুলজি 35 মাৰ্কস আহিব আৰু বোটানি 35 মাৰ্কস আহিব টোটাল 70 ইয়াৰে তোমালোকে 5 মাৰ্ক হল 21 যে 70 ৰ পৰা তোমালোকে 21 পাব লাগে তোমালোকে ফাৰ্ষ্টৰ দুটা ইউনিট পঢ়িলে মানে 21 পাৰিবা মানে পাবাই ফাৰ্ষ্টৰ দুটা ইউনিট ভালকৈ পঢ়িব লাগিব ইয়াৰে 1 মাৰ্কৰ কুৱেশ্যন 4টা আহে 2 মাৰ্কৰ কুৱেশ্যন 6টা আহে 3 মাৰ্কৰ কুৱেশ্যন 3টা আহে আৰু 5 মাৰ্কৰ কুৱেশ্যন 2টা আহে টোটাল 35 মাৰ্কস লাষ্টত কও তোমালোকে মানে যেনেকৈ পঢ়া মানে এইকেইটা চেপ্টাৰ মানে ফাৰ্ষ্টৰ দুটা ইউনিট কভাৰ কৰিবা যদি তোমালোকে মানে এতিয়া মানে বেছি মানে চেপ্টাৰ কভাৰ কৰিব নালাগে তোমালোকে যিকেইটা চেপ্টাৰ মানে কভাৰ কৰিবা সেইকেইটা চেপ্টাৰ তোমালোকে ভালকৈ মানে ৰিভিজন কৰিলেহে তোমালোকৰ মানে মনত থাকিব আৰু মনত থাকিলেহে তোমালোকে এক্সামত লিখিব পাৰিবা তোমালোকে কি কৰিবা এতিয়া বেছিকৈ মানে ৰিভিজন কৰিবা